কৃষ্ণ সেইকাৰণে আপোনাৰ হওক বা আমি এই বিষয়বিলাক গভীৰভাৱে চাব লাগিব, ল'ব লাগিব। ভাগৱত পঢ়িলেই নহ'ব বা শুনিলেও নহ'ব, আচৰণো কৰিব পাৰিব লাগিব। আপোনাৰ ভাৱে আজি 2 দিনৰ কাৰ্যসূচীৰে ইমান কষ্ট কৰি আয়োজন কৰিছে, ইয়াৰ পৰা যদি কিবা এটা ল'ব নোৱাৰো বা ল'ব নেপাওঁ, তেতিয়াহ'লে আমাৰ জানো কিবা লাভ হ'ব? একো লাভ নহ'ব। সেইকাৰণে আমি আমাৰ পৰিৱেশটো প্ৰথমতে আমি আপোনাৰ মোৰ পৰিৱেশটোৱে ভাল কৰিব লাগিব। সেই পৰিৱেশটো ভাল কৰিলেহে এজন সুসন্তানৰ গৰাকী আমি হ'ব পাৰিম, নহ'লে কিন্তু আপুনি মই নোৱাৰিম। তাৰপিছত আমি ইতিমধ্যে এইফালে যদি চাবলৈ যাওঁ, এটা বিজ্ঞানৰ দৰ্শন আমি ল'বলৈ যদি যাওঁ, যিখন ঘৰত বা এই ঠাইত যেতিয়া পোহৰ থাকে, লাইট থাকে, তেতিয়া আন্ধাৰটো ওচৰলৈ আহিব নোৱাৰে, হয়নে? ঠিক তেনেকে ধৰণে যিখন ঘৰত ভক্তি চৰ্চা হৈ থাকিব, ঈশ্বৰৰ গুণানুকীৰ্তন প্ৰকাশ হৈ থাকিব, সেইখন ঘৰত আখৰিক প্ৰবৃত্তিৰ জীৱ আহিব নোৱাৰে বুলি কৈছে দেই। যদিও আহে কিন্তু সংস্কাৰ হৈ যাব, যদিও আহে সংস্কাৰ হৈ যাব। আৰু সেই সংস্কাৰ হ'লে তেতিয়াহ'লে সেই সন্তানটোৰ পৰা আপুনি মই জ্বলা টেঙা খাব নেলাগে। এতিয়া আহোঁ বাপজনৰ ফালে, ইকোটো অকণমান কমাই দিবা। কৃষ্ণ এতিয়া আহোঁ আমি অকণমান বাপজনৰ ফালে। বাপজনৰ কি দায়িত্ব আছে, হয়নে বাৰু? প্ৰকৃতি পুৰুষ দুয়ো হৈব একমতি, তেহে সিজিব হৰিত ভকতি। এই যিটো শ্লোক আছে, এই শ্লোকটোত আপোনাৰ ভাৱে 1000টা দৰ্শন পাব। ইয়াতে 1000টা দৰ্শন আছে, কিন্তু তাৰ ভিতৰত এইটো এটা দৰ্শন আমি ল'ব পাৰো যে এটি সন্তান বেয়া পথত যোৱাৰ ক্ষেত্ৰত বা ভাল পথত যোৱাৰ ক্ষেত্ৰত অকল আইগৰাকীৰে দায়িত্ব নহয়, বাপজনৰো দায়িত্ব আছে। বোলে কেনেকে? এটা মানে বাস্তৱসন্মত উদাহৰণ দিওঁ আপোনাৰ হ'ব। আমাৰ দেউতাসকলে খেতি কৰে নহয়, বাৰিষা এতিয়া আহিছে, খেতি কৰিব নহয়। তাৰ কাৰণে কঠীয়াৰ কাৰণে কি কৰে বাৰু? কঠীয়াৰ কাৰণে ভাল শস্যবিলাক এক্সট্ৰাকে ৰাখি থয়, মানে ভাল ভাল বীজবিলাক ৰাখি থয়। কিহৰ কাৰণে? কঠীয়াৰ কাৰণে। আৰু সেই কঠীয়াখিনি বীজ হিচাপে সিঁচাৰ পিছত আকৌ পুনৰ শস্য উৎপাদন হয়, হয়নে বাৰু? এতিয়া আপোনাৰ মোৰ সতি সন্তানৰ যিটো অংশ, এইটো আহে ক'ৰ পৰা? নিশ্চয় দেউতাকৰ ফালৰ পৰা আহে নাই? তেতিয়াহ'লে বীজটো কেনেকুৱা হ'ব লাগিব? শুদ্ধ সাত্বিক হ'ব লাগিব নাই? অকল আইগৰাকীক দুখিলে নহ'ব, এইখিনি বাৰু সংস্কাৰ আছেই, কিন্তু মূল বীজটোৱে যদি বেয়া হয়, বীজটোতে যদি গণ্ডগোল থাকে, মানে আখৰিক প্ৰবৃত্তি থাকে, তেতিয়াহ'লে সেই বীজটো কেনেধৰণে সাত্বিকতালৈ আহিব বাৰু আপোনাৰ ভাৱে কওকচোন। সেইকাৰণে কৈছে যে বাপজনৰ ক্ষেত্ৰতো বহুতখিনি ল'বলগীয়া দায়িত্ব আছে। যে এজন বাপে যদি আখৰিক প্ৰবৃত্তিৰ বস্তুবিলাক খায়, অখাদ্যবিলাক খায়, সতি সন্তান জন্ম দিয়াৰ কথা চেষ্টা কৰে বা চিন্তা কৰে, তেতিয়াহ'লে কিন্তু এই বেনৰ দৰে সন্তান জন্ম হ'বলৈ আপোনাৰ মোৰ বেছি সময় নালাগিব। সেইকাৰণে কোৱা হৈছে যে আমাক ইয়াৰ পৰা দৰ্শন দিছে যে দুইজনৰে সাধনা থকাৰ প্ৰয়োজন আছে আৰু ভক্তিমুখী হোৱাৰ প্ৰয়োজন আছে। এই কাৰণে ভক্তিমুখী হোৱাৰ প্ৰয়োজন আছে। যদিও বেয়া জীৱ এটা অহাৰ মানে চান্স আছিল, তেতিয়াহ'লে সেই জীৱটো তাতে সংস্কাৰ হৈ আহিব বুলি কৈছে। নহ'লেনো কেলৈ প্ৰহ্লাদ জন্ম হয়, হয় নে নহয়? প্ৰহ্লাদ যদিও অসুৰ পৰিৱেশত আছিল, কিন্তু তেওঁ গৰ্ভ সংস্কাৰ পোৱাৰ কাৰণে এজন ভকত হিচাপে জন্ম হ'ল। আৰু এইপিনে ৰাৱণ, কুম্ভকৰ্ণ আৰু বিভীষণ, 3জনৰ ভিতৰত 2জন অসুৰ হ'ল, আকৌ বিভীষণ আকৌ ভকত হ'ল ভগৱন্ত, হয়নে বাৰু? অসুৰ কুলতে জন্ম হৈছে, কিন্তু আকৌ বিভীষণ ভকত হৈছে। গতিকে এই কিছুমান দৰ্শন আমি ল'ব লাগিব। এতিয়া মানে সেই বেনৰ কাহিনীটো এনেধৰণে হৈছে যে কুসংগত পৰি, কুপৰিৱেশত পৰি
বেন এজন অসুৰলৈ ৰূপান্তৰ হ'ল। এতিয়া এই কথাখিনি বিশেষকৈ আমি যুৱক যুৱতীসকলক ক'ব লাগিছিল, কিন্তু তেওঁলোক এতিয়া নাই। বিষয়টো ইয়াতে থাকক, পিছত আমি নিশ্চয় আলোচনা কৰিম। আৰু এতিয়া আহোঁ পিছৰ যিটো, এতিয়া সেই বেনে কৃষ্ণ যজ্ঞৰ অৰ্চাপহৰ পাঠ বহুতখিনি আগবাঢ়ি গুচি গ'ল, আমি আলোচনা কৰিবলৈ থাকি গ'ল মাজতে। গতিকে এইখিনি আলোচনা আগবঢ়াই পাঠৰ মাজলৈ যাম তেতিয়া। কৃষ্ণ এতিয়া যেতিয়া মানে সেই বেনৰ কথাটো ওলাই আছিলে, বেন যেতিয়া অত্যাচাৰী হ'ল, দেউতাকে মনত বহুত দুখ পালে, হয়নে বাৰু? বহুত দুখ পালে মনত। যেতিয়া দুখ পালে, দুখ পাই পিনি তেওঁ মানে কি কৰিলে, যে মোৰ ল'ৰাটো এনেকুৱা ইমান অত্যাচাৰী হ'ল, তেওঁ ইমানেই অত্যাচাৰী, লগৰ শিশুবিলাককো, খেলি থকা শিশুবিলাককো কেতিয়াবা মাৰি পেলায়। তাৰপিছত হাবিলে যাব, হাবিত গৈ বিভিন্ন ধৰণৰ জীৱ জন্তু, চৰাই চিৰিকটি য'ত যি পায় বিভিন্ন ধৰণে তেওঁ চিকাৰ কৰে। তাৰপিছত যদি কোনোবা মানে সন্তসকলক লগ পায়, সেই সকলকো তেওঁ অত্যাচাৰ কৰে, মাৰে। এনেধৰণৰ অত্যাচাৰী দেখি পেলাই মনতে বহুত দুখ পালে। দুখ পাই এদিন কি হ'ল, ৰাতি তেওঁ মানে ভাবিলে কি, মই আৰু ইয়াত নাথাকোঁ, আৰু মই বৰ্ণাশ্ৰম ধৰ্ম গ্ৰহণ কৰিব লাগে, মই বনলৈ গুচি যাব লাগে। আৰু এইখিনিতে ইমান এটি সুন্দৰ দৰ্শন আছে যে আপোনাৰভাৱে এই দৰ্শনবিলাক আমি আচলতে ল'ব লাগে, যে তেওঁ পিতাকক ধন্যবাদ দিছে। কেলে ধন্যবাদ দিছে জানে? যে মোৰ পুত্ৰটো যে বহুত বেয়া হ'ল, তাৰ কাৰণেও তেওঁ কিন্তু ধন্যবাদ দিছে। কাক? ভগৱন্তক ধন্যবাদ দিছে। বোলে কেলে? যদি তেওঁৰ সন্তানটো অসৎ নহৈ সৎ হ'লহেঁতেন, তেতিয়াহ'লে তেওঁ পুত্ৰ মোহত পৰিলেহেঁতেন। এইবিলাক হৈছে ব্ৰহ্মজ্ঞান দেই, দিব্য জ্ঞান। পুত্ৰ মোহত পৰিলোহেঁতেন, গতিকে মোক কৃপা কৰি ভগৱন্তই বেয়া সন্তান এটা দিলে। সেইকাৰণে সংসাৰৰ যিটো আসক্তি, সেই আসক্তিটো ত্যাগ দি ভগৱন্তই তেওঁৰ ওচৰত সাধনা কৰিবৰ কাৰণে মোক মাতি পঠিয়াইছে। চাওকচোন বাৰু তেতিয়াহ'লে, ই মোক মানে ভালহে কৰিলে, সংসাৰৰ এই মায়া মোহৰ পৰা মোক চিনাকি কৰি দিলে, চিনাকি কৰি দিলত এতিয়া মোৰ ভগৱন্তলৈ মনত পৰিব, এইটো মোৰ কাৰণে আশীৰ্বাদহে। এই বুলি কৈ তেওঁ ঘৰৰ পৰা মাছ নিখাই ওলাই বনলৈ গুচি গ'ল। এইটো হৈছে কি বাৰু? এইটো এটা পজিটিভিটি, এটা পজিটিভ চিন্তাধাৰা, যোগাত্মক চিন্তাধাৰা। গতিকে আপোনাৰ মোৰো সেইটোহে হ'ব লাগিব। কিন্তু আপুনি মই আজি তাৰিখত এৰিব পৰা নাই। কি বাৰু? মোহ এৰিব পৰা নাই। এটা কাহিনী মনত পৰিছে। এটা কুকুৰ আছিলে, কুকুৰটোৱে ভাগৱত কথা শুনি থৈছিলে, আৰু ভাগৱত কথাত সি শুনিবলৈ পাইছিলে যে কুকুৰৰ মানে একেবাৰে গৃহস্থী ধৰ্ম পালন কৰি থকা পৰিয়ালবিলাকত কুকুৰক খাদ্য দিব লাগে একেবাৰে খোৱা শেষত, একেবাৰে খাদ্যৰ শেষৰ ভাগটো বোলে কুকুৰে পায়, এই বুলি কথা শুনি থৈছিলে। গৈ পেলাই এঘৰ মানুহত গ'ল, ভৌ ভৌকৈ ভুকিলেগৈ দৰ্জা মুখত। মালিকনীয়ে দেখিলে দেখোন এই কুকুৰে ভুকিছে বুলি কৈ একদম মানে শিল এটা উঠাই লৈ দিলে মাৰ মাৰি পিঠিতে লাগিলে, আৰু কেং কেং কৈ কুকুৰ মানে মাৰিলে লৰ। মালিকনীয়ে ভাগৱত কথা শুনা নাছিলে, নেজানে। তাৰপৰা আৰু এটা গৈ 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 আৰু এঘৰত সোমালেগৈ, তাতো ভৌ ভৌকৈ ভুকিলে, হয়নে বাৰু? আৰু তাতো মানে সেই মালিকনীয়ে একদম শিল এটা উঠাই দিলে, ফমুঠি মাৰি ঠেঙতে লাগি একদম ঠেং লেঙেৰা হৈ কুকুৰ আৰু মাৰিলে ধপলিয়াই আৰু কেং 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 কৰি কৰি। তাৰপিছত গৈ 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 তেনেকৈ তেওঁ গৈ গৈ আকৌ ৩ নম্বৰ ঘৰটোত সোমালেগৈ, আকৌ কুকুৰটো গৈ পেলাই ভৌ ভৌকৈ চিঞৰিলেগৈ। সেইখন ঘৰৰ আইগৰাকীয়ে আকৌ দয়া লাগি কুকুৰটোক অকণমান খাবলৈ দিলে। সেইকণ খাবলৈ পাই কুকুৰটো বৰা প্ৰসন্ন আৰু পূৰা মানে আনন্দ আৰু মনত।
তাৰপৰা এই কাহিনীটো মানে এজন সন্তই দেখি আছিলে, এজন ভকতে দেখি আছিলে। সন্তজনে ক'লে, বোলে কি হে চান, কুকুৰবিলাকক চান বুলি কয় নহয়, কি হে চান, আজিৰ পৰা যাবিনে মানুহৰ ঘৰত খাদ্য বিচাৰি, বস্তু বিচাৰি? হয়নে বাৰু? বোলে সেই ইমান চৰ লাঠি ভুকু পায়ো লাজ লগা নাই, যাবিনে আজিৰ পৰা? বোলে কিয় নাযাম, যামতো নাকো বোলে। চৰ ভুকু খালোঁ হয়, লাঠি ফমুঠি খালোঁ হয়, কিন্তু লাষ্টততো বোলে অকণমান হ'লেতো খাবলৈ পালোঁ, হয়নে বাৰু? গতিকে আপোনাৰ মোৰো সেইটো অৱস্থা হৈ আছে এতিয়া, হয়নে বাৰু? বহুতখিনি আপুনি মই জীৱনত দুখ কষ্ট পায়েই আছোঁ, চৰ লাঠি খায়েই আছোঁ, হয়নে? কিমান যে জন্মৰ মূৰত আমি মানুহৰ হয়তো পায়ো সুখে দুখে জীৱনটো কটাই আছোঁ। দুখেই দুখ আমাৰ দুখেই দুখ। ইমানখিনি দুখ পোৱাৰ পিছতো কিন্তু আপোনাৰ মোৰ ভগৱন্তলৈ মনত পৰা নাই, প্ৰভুলৈ ভকতি কৰিবলৈ আমাৰ মনত পৰা নাই, সেইটোকে কৈছে। গতিকে সেই কুকুৰটোৰ নিচিনা আপোনাৰ মোৰ অৱস্থাটো, আপোনাৰ মোৰ জীৱনটো হৈছে। আপুনি মই বিভিন্ন ধৰণৰ চৰ লাঠি ভুকু খায়ো, অপমান পায়ো, দুখে দুখে সংসাৰখন পায়ো ভগৱন্তলৈ মনত নপৰে। আমাৰ অৱস্থাটো সেইটো হৈছে। মানে নাতে মৃতলে গাহৰি দিছে, গাহৰিটো দেখি পেলাই আচৰিত দিছে, আচৰিত হৈ পেলাই গাহৰিটো মাতিছে, বোলে বিধাতাই তোমালোকৰ ইমান আক্ৰমণ কৰিব লাগে, বোলে ই বোলে বিশ্বামন্ত গাছতে পৰি পেলাই নিজৰ বোলে বিশ্বামন্তখিনিয়ে বহি খাই আছে, সেই এনেকুৱা জীৱন দিব লাগে ন? বিধাতাই বৰ অন্যায় কৰি দেই। তেতিয়া আহি পেলাই কৈছে, বোলে সেই বন্ধু, তুমি আৰু খাবলৈ পৃথিৱীত বস্তু নাপালা, এই নিজৰ বোলে বিষ্ঠাখিনিকে বোলে খুচৰি খুচৰি খাই আছা, আৰু বস্তু নাপালা খাবলৈ। বিধাতাই তোমাৰ লগত বহুত ডাঙৰ অন্যায় কৰিলে, তোমাক বাৰু এনেকুৱা এটা জীৱন দিব লাগেনে বাৰু, হয়নে? তেতিয়া মানে গাহৰিটোৱে কৈছে, বোলে হয় বাৰু নাৰদজী, হয় বাৰু, কথাটো মিছাও নহয়। তেতিয়া মানে নাৰদে পুনৰ ক'লে, বোলে তোমাক মই আজি বৈকুণ্ঠলৈ লৈ যাম, তোমাকনো কেলৈ ইমান অন্যায় কৰিলে ভগৱন্তক সুধিমগৈ, আজি তোমাকে লৈ যাম আৰু ভগৱন্তক সুধিমগৈ। বোলে তুমি যাবানে? বোলে অঁ মই যাম আৰু। বোলে সেই মই বৈকুণ্ঠ দেখাই নাই, মই বৈকুণ্ঠ দেখিবলৈ পালে আৰু কিমান কপালৰ কথা, হয়নে? মনতে ভাবি আছে যাম আৰু, বোলে অঁ যাম। তেতিয়া কি হ'ল, পটককৈ মানে বোলে যাবলৈ হৈছে নে হ'ল, মনত পৰিলে নহয়, বোলে এই ৰ'বা ৰ'বা মই মানুহজনী সুধি আহোঁগৈ, বোলা ৰ'বা, মোক যাবলৈ কয় নে নকয় মানুহজনী সুধি আহোঁগৈ। তাত গ'ল, বোলে মানুহজনী সুধিলেগৈ, বোলে নাৰদ আহিছে বৈকুণ্ঠলৈ, বোলে মোক লৈ যাব, যামনে বাৰু? বোলে হয় যাব লাগিব, কেলৈ নহয়, আৰু বৈকুণ্ঠ আৰু যাবলৈ পালে আৰু তাতকৈ কি লাগিছে বাৰু? এনেকৈ যেতিয়া ক'লে, তাৰপিছত আহিলে ঘূৰি, বোলে নাৰদ এতিয়া ব'লা যাবলৈ হ'ল, বোলে অঁ ব'লা। আকৌ যাব লওঁতে আকৌ ল'ৰা ছোৱালীকেইটাৰ কথা মনত পৰিলে। তাৰ বোলে এই ৰ'বাচোন ৰ'বা, মই বোলে মোৰ ল'ৰা ছোৱালীকেইটা সুধি আহোঁগৈ ৰ'বা। তাৰপৰা গৈ বোলে ল'ৰা ছোৱালীকেইটা সুধি আহিলে, ল'ৰা ছোৱালীকেইটা ক'লে, বোলে দেউতা আপুনি বৈকুণ্ঠলৈ যায় যদি ভালেই হ'ব, বৈকুণ্ঠটো আমাৰ বংশৰ কোনোৱে দেখিয়ে পোৱা নাই, কিমান সৌভাগ্যৰ কথা, বোলে যাওক যাওক। এতিয়া আহিলে, বোলে নাৰদ এতিয়া যাব পাৰি আৰু। বোলে হয় নি? বোলে অঁ। বোলে ব'লা তেতিয়াহ'লে। একদম যাব লওঁতেই বোলে আকৌ নাৰদক পিছফালৰ পৰা মানে একদম ধৰিলে নহয়, হাততে থাপ মাৰি, বোলে সেই ৰ'বাচোন ৰ'বা ৰ'বা, বোলে হ'লে এতিয়া আকৌ কি হ'ল? বোলে হেৰি নহয় কথা এটা, বোলে কি এই বৈকুণ্ঠত আকৌ এনেকুৱা গাত পামনে নাই মই খান্দিবলৈ? নাৰদে কৈছে, ক'ত বৈকুণ্ঠত এইবিলাক গাত পাবা তাত, হয়নে? তাৰমানে আপোনাৰ মোৰো সেই অৱস্থাটো হৈ আছে দেই। আপুনি মই এই সংসাৰ নামৰ গাতটোতে মজি আছোঁ। আপুনি মই বৈকুণ্ঠলৈ যাবলৈ ইচ্ছা কৰা নাই, বা বৈকুণ্ঠৰ পথটো আমি চিনাকি হোৱাত আমাৰ পলম হৈছে। সেইকাৰণে আমাক কৈছে, গুৰুজনে আমাক কৈছে যে হে নৰসকল, মনুষ্য জীৱনটো বহুত পুণ্যৰ বলত পায়, যদিও 100 বছৰ, তাতে আকৌ নানা ধৰণৰ ব্যাধি বিঘিনি বেমাৰ এইবিলাক আছে। সেইকাৰণে উপদেশমূলক বাণীত লিখিছে,
উবাহানৰ লোক হৰি ভজিওক ধৰাইতো উপদেশ এৰা আল জাল জীৱা কত কাল জৰা ভৈল পৰবেশ। উবা নৰলোক, সেই নৰসকল, উবা শব্দটোৱে দুটা অৰ্থ প্ৰকাশ কৰিছে, গুপ্ত কথা আৰু শুনা। গুপ্ত কথাটো শুনা সেই নৰলোকসকল, হয়নে? হৰি ভজিও ক, হৰি ভজনা কৰা। এৰা আল জাল, আল জালবিলাক বাদ দিয়া। আল জাল কোনবিলাক? এই বোলে আজি ভাগৱত আছে, যাম নে নেযাম, কি বা ওলাব, হয়নে? আজি বোলে নাম আছে, যাম নে নেযাম, এই খাই পিনি সোনকালে গুচি আহিম আৰু, এইবিলাক আল জাল বুলি কৈছে। এইবিলাক এৰিবলৈ কৈছে আমাক। জীৱা কত কাল, কিমান সময় জীয়াই থাকিবা? আমাৰ চন্দন কোঁৱৰ বাপে কৈ গ'ল, পদুম ফুলৰ ওপৰত যিটোপাল পানী থাকে, সেই পানী টোপালেই আপুনি মই দেই। কেতিয়া চেলেক্ট কৰি পেলাই আপুনি মই সিফলীয়া হ'ম ভগৱন্তইহে জানে আৰু দেই। সেইকাৰণে আমাক কৈছে জীৱা কত কাল, কিমান সময় জীয়াই থাকিবা? জৰা ভৰিল পৰৱেশ, আপোনাৰ মোৰ শৰীৰত জৰা ৰোগে লগ ল'ব। আজি বোলে কঁকাল বিষ, বহি থাকিব নোৱাৰোঁ, নামলৈ গ'লে কি হ'ব, হয়নে? আজি বোলে ভৰি বিষ, বহি থাকিব নোৱাৰোঁ। আজি বোলে কিবাহে হৈছে, কাণেৰে নুশুনা হৈছোঁ, চকুৰে নেদেখা হৈছোঁ। এইবিলাক হৈছে জৰা ৰোগ। এইবিলাকে আপোনাক মোক যেতিয়া লগ ল'ব, তেতিয়া কি হ'ব? আপুনি মই জীৱনটো মানে একেবাৰে ভগৱন্তৰ চৰণত আপোনাৰ মোৰ আৰু মনলৈ নাহিব। সেইকাৰণে কৈছে যে পদুম ফুলৰ পাতটোত যিকণ পানীকণ যিকণ আছে, সেইকণ পানী আপোনাৰ মোৰ জীৱন দেই। সেইকাৰণে জিকিৰত কি বুলি গাইছে? অ কচুৰ পাতৰ পানী কৰে তলবল, পৰিলে পাবৰে নাই এই দেহাৰ ভৰসা নাই। এই দেহৰ ভৰসা নাই। কচু পাতৰ পানী পৰাৰ লগে লগে যিকণ শুকাই যাব, আপুনি ময়ো গুচি যোৱাৰ লগে লগে আপোনাক মোক আৰু কোনেও যিমান বিচাৰিলেও আৰু বিচাৰি নাপায়। গ'লটো গ'লেই আৰু, হয়নে? সেইকাৰণে আপোনাক মোক কৈছে যে সেই নৰসকল, ভকতি নকৰি যদি অকল খোৱা বোৱাতেই জীৱন কটাই দিওঁ, তেতিয়াহ'লে পৰলোকত কান্দিব লাগিব। ইহে ৰাম কি কৰিলোঁ ভকতি নকৰি, অন্তকাল পাইলে ক প্ৰভু ৰক্ষা কৰা হৰি। অন্তকালে আমাক ৰক্ষা কৰা হে প্ৰভু, এনে বুলি আপুনি মই কান্দিব লাগিব। নহ'লে সেইকাৰণে ইয়াত সেই মানে বেনৰ দেউতাকে কৈছে বোলে ই মোক মায়ামোহৰ পৰা মুকলি কৰি ভগৱন্তৰ চৰণলৈ পঠিয়াই দিলে, গতিকে মোক বহুত ডাঙৰ কৃপাহে কৰিলে। এনেধৰণৰ যোগাত্মক চিন্তা আপোনাৰ মোৰ লাগিব। আজি আপুনি মই ইয়ালৈ আহিছোঁ এই পৃথিৱীত, হয়নে নহয়? আলেকজেণ্ডাৰে বিশ্বজয় কৰিছিল, কিন্তু লগত কিবা গ'ল জানো? একো নাই, হয়নে বাৰু? আকৌ এইপিনে কিমানবিলাক ডাঙৰ ডাঙৰ ৰজা মহাৰাজা জন্ম হ'ল এই পৃথিৱীত, যুদ্ধৰ কাৰণে প্ৰাণ ত্যাগ কৰিলে। কোনোবাই জানো কিবা লগত নিব পাৰিছে? একো নাই। সেই মাটি সেই বাৰী তাতে পৰি আছে। সেইকাৰণে কৈছে যে আপুনি মই যিখিনি কষ্ট কৰি ধন ধান অৰ্জন কৰিম, সেই ধন ধানখিনি ভগৱন্ত ইয়াৰ পৰা গুচি গ'লে আপুনি মই খাবলৈ নেপাওঁ। দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰিলাটো খাই বেক আনে। সেইকাৰণে বেংকত নমিনী ব্যৱস্থা থাকে। আপুনি মই বেংক বেলেঞ্চ গোটাই ৰাখিলোঁ হয়, কিন্তু আপুনি মই সেই বেংক বেলেঞ্চ খাবলৈ নেপাওঁ। এইটোৱে আমাৰ জীৱন। আৰু কোনে কিমান সময় আপোনাক মোক লগ দিব জানিলে দুখ লাগিব আপোনালোকৰ, হয়নে? কি কৈছে? বহুত পুৰণা এটা টোকাৰী গীত মনলৈ আহিছে আমাৰ, অকণমান গাই দিব বিচাৰিছোঁ দেই। তাতে মানে কথাটো লুকাই আছে।
ইমান মানে সুন্দৰ সুন্দৰ কাহিনী আছে। আমি দিহানামবিলাক গাওঁ, হৰিনামবিলাক গাওঁ, কিন্তু তাত থকা দৰ্শনবিলাক ল'ব নিবিচাৰোঁ। সেইটোৱে আমাৰ এটা ভুল বুলি আমি ভাবোঁ। নাম এটা গালে নামত দৰ্শন সোমাই থাকে। দিহা মানে কি? দিহা দিয়া, অৰ্থাৎ উপদেশ দিয়া। কিবা এটা উপদেশ কৰিছে সেই নামে, গতিকে সেই নাম গালে, শুনিলে আপোনাৰ মোৰ ক্ৰীড়া হ'ব লাগিব, তেতিয়াহে কিবা এটা ফল লাভ হ'ব তাৰ পৰা, হয়নে? নহ'লে কিন্তু আপোনাৰ মোৰ ফল লাভ নহ'ব। সেইকাৰণে আমাক পুনৰ কি বুলি কৈছে যে হে নৰসকল, তোমালোকে শুনা, কোনে কিমান সময় তোমালোকক মনত ৰাখিব আৰু কোন কেতিয়া তোমালোকৰ লগত থাকিব, এই কথাকেইটা এই টোকাৰী গীতটোৰ মাজত সুন্দৰকৈ আমি দৰ্শন পাম। ৰামে শিশুকাল হাৰথি হৰি ভগৱন্ত, যৌৱনকাল হাৰথি ভাৰ্যা। হাৰথিবিলাক বদলি হৈ হৈ আহি আছে দেই। বৃদ্ধকাল হাৰথি লাখুটি বিচনা, মৃত্যুকাল হাৰথি চিতা। আপোনাৰ মোৰ লগত একো বস্তু নাযায়, ভকতে বনাই দিয়া এই চিতা নামৰ চাঙিখনিহে লগত যাব। আৰু কি যাব লগত? পাপ পুণ্য দুটি মাত্ৰ টোপোলা, এইটো ওলাব বাৰু পিছত। ৰামে দিন দুদিন কৰি সময় যাব বাগৰি, আহিব সেই চিতাৰে দিন, সকলোকে নিব গৈ চাৰিটিয়ে কান্ধত লৈ, হ'ব দেহা মাটিতে বিলি। আপোনাৰ মোৰ শৰীৰ মাটিত বিলীন হৈ যাব। এদিন দুদিনকৈ সেই চিতাৰ কাষলৈ আপুনি মই আগবাঢ়ি গৈ আছোনে বাৰু? আজি 10 বছৰ গ'ল, আজি দিনটো গ'ল, তাৰমানে আপুনি মই মৃত্যুৰ কাৰণে আৰু এখোজ আগবাঢ়িলে, আগুৱাই গ'লোঁ। আয়ুস এটা দিন কমি গুচি গ'ল। তাৰপিছত কি বুলি কৈছে? এনেকৈ থাকোঁতে থাকোঁতে গৈ থাকোঁতে যেতিয়া চিতাৰ সময়টো আহি পাইছে, তেতিয়া আকৌ কি বুলি কৈছে? আমাক পুনৰ দিহানামে কি বুলি কৈছে কীৰ্তনত? যে হে নৰসকল, তোমালোকে যে ইহ সংসাৰলৈ আহিলা, একো লগত নিব নিব নোৱাৰিবা। থৈ যাব লাগিব সকলোখিনি ইয়াতে সামৰি সুতৰি থৈ যাব লাগিব। গতিকে এই চিন্তাটো এৰি হৰিত ভকতি কৰা, ঈশ্বৰৰ নাম কীৰ্তন কৰা, পৰকালৰ ধন হৰিনাম অকণমান গোটাই লোৱা, যাতে পৰলোকত আমি মুখখন দেখুৱাব পাৰোঁ। এদিন দুদিন কৰি সেই চিতাৰ দিনকেইটা যেতিয়া আপোনাৰ মোৰ আহিব, তেতিয়া অহাৰ লগে লগে আপোনাক মোক কি হ'ব বাৰু? বুঢ়া বলধক যেন গৃহস্থে নাদৰে। যেতিয়া বয়সটো বাঢ়ি যাব, ঘৰৰ মানে ল'ৰা ছোৱালীয়েও আপোনাক মোক অৱহেলা কৰিবলৈ আৰম্ভ কৰিব। এইটো প্ৰকৃতিৰ নিয়ম, হয়নে? বোলে কি, যেতিয়া মন খেলি মেলি হ'ব, বৃদ্ধ বয়সত মানে মনবিলাক খেলি মেলি হয়, এটি সৰু ল'ৰাৰ বয়সটো পুনৰ ঘূৰি আহে। তো সেই ঘূৰি আহিলে মানে কি হয়, কি কৰিছোঁ কি নাই কোৱা গম নাপায়। বোলে অলপ আগতে খাইছিলোঁ, খোৱাখিনিও পাহৰি গ'ল, হয়নে? এই দিনবিলাক কিন্তু আপোনাৰ মোৰ আহিব, সকলোৱে আহিব। গতিকে আমাক কৈছে ভৱিষ্যতটো দেখি পোৱা। সেইকাৰণে আমাক কৈছে সংস্কাৰ হোৱা। এতিয়া পৰখি ৰজাই যে আজি ভাগৱত শুনিছিল, ইয়াৰ দৰ্শনটো কি কৰে? তেওঁ সেই 7 দিনত ভাগৱত আপুনি হোৱা হ'লেতো গুৰুত্ব নিদিলে, ক'ত কি কৰি তুলিলে হিচাপ নাই, বা যিটো আহিছে বুলি কৈ আকৌ মানে এনেধৰণে বাচিব পৰা চিন্তা কৰিলেহেঁতেন। কিন্তু পৰীক্ষিতে সেইটো নকৰি
হাত নিজকে স্থিৰতাত ৰাখি ভাগৱত শুনিছে শুকদেৱৰ মুখেৰে। আৰু এই কামটো কিয় সম্ভৱ হ'ব পাৰিছে? গভীৰ সংস্কাৰ। তেওঁ জীৱনত বহুত সংস্কাৰ, গভীৰ সংস্কাৰ আছিল। আৰু সেই সংস্কাৰ থকাৰ কাৰণে তেওঁ কি কৰিলে? 7 দিন একনিষ্ঠভাৱে ভাগৱত শুনিব পাৰিলে। এইকাৰণেই আমাক সংস্কাৰ লাগে জীৱনত। আপুনি মই যদি বোলে গোটেই জীৱনটো বোলে ঢিটিঙালি কৰিয়ে বোলে ঈশ্বৰৰ নাম নোলোৱাকৈ বোলে কটাই দিলোঁ, হয়নে? তেতিয়া কি হ'ব? মৰিবৰ সময়ত আপোনাৰ মোৰ ঈশ্বৰলৈ কিন্তু মনত নপৰিব। সেইকাৰণে আমাক কৈছে সংস্কাৰ। আজি আপুনি মই ৰিহাৰ্চল কৰিছোঁ, এয়া ৰিহাৰ্চল। এই ৰিহাৰ্চল যেতিয়া সফল হ'ব, তেতিয়াহে ভগৱন্তৰ চৰণলৈ আপোনাৰ মোৰ মনত পৰিব। ইয়ে ৰাম জাপৰে কাপোৰ জাপতে ৰহিব, লগে না যায় কোনো জন, পাপে পুণ্যে দুটি পথৰে সাৰথি, জানি থবা মনুষ্যগণ। দুটা বস্তু যাব, সেইকাৰণে জানি থোৱা সেই নৰ মনুষ্যসকল। সেইকাৰণে পৰীক্ষিতে কি কৰিলেগে? সকলো কথা চিন্তা পৰিহৰি মৃত্যুমুখী এটা জীৱই কি কৰা উচিত, ঋষিসকলৰ চৰণত ধৰি প্ৰাৰ্থনা জনালে। আৰু সেয়াকে কৰি ভগৱন্তই কৃপা কৰি শুকদেৱক পঠিয়াই দিলে। ভগৱন্তৰ সেই নাম বস্তু ভাগৱত শুনি তেওঁ পৰমধামলৈ গতি কৰিলে। গতিকে আপুনি ময়ো এনেধৰণে এই বস্তুবিলাক ল'ব লাগিব। গতিকে ইয়াত সেই বেনৰ দেউতাক অংগই তেওঁৰ ৰাজ্য ত্যাগ কৰি বনলৈ গুচি গ'ল হৰি সাধনা কৰিবৰ কাৰণে। তাৰপিছত ইতিমধ্যে সেই ৰাজ্যততো ৰজা নাই, ৰজাটো বনলৈ গুচি গ'ল। কাক ৰজা পাতিব এতিয়া? বেনেহে ৰজা মানে পুত্ৰ আছিলে, ৰাজকুমাৰ। গতিকে সকলোৱে চিন্তা কৰি ৰজা নহ'লেতো নহ'ব, গতিকে ৰজা লাগিবই। সেইকাৰণে বেনক ৰজা পাতিলে। ৰজা পতাৰ পিছত বেন ইমান অত্যাচাৰী হৈ পৰিল, সেই ৰাজ্যত থকা ঋষিমুনিসকলক, সন্তসকলক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে। আৰু তেওঁ এইখিনিলৈকে কৈছে বোলে, কাক যজ্ঞ কৰিছা, কাক পূজা কৰিছা, কাক সেৱা কৰিছা? ময়ে ভগৱান, মোকে সেৱা পূজা কৰা। এই ভাৱনাটো আহি গ'ল। আৰু যেতিয়া এই ভাৱনাটো আহিলে, তেতিয়া মানে ঋষিমুনিসকলে পুনৰ চিন্তা কৰিলে, দেশততো এনেকুৱা ধৰণৰ অধৰ্মী ৰজা থাকিলে নহ'ব। গতিকে আমি অকণমান কথাটো আলোচনা কৰি চাওঁ। আলোচনা কৰি অকণমান বুজাই চাওঁ, কিজানি ভাল হয়েই বা। এনেকৈ গৈ সেই ঋষিসকলে বেনক বহুতখিনি কথা বুজালে, কিন্তু বেন শুদ্ধলৈ আহিব নোৱাৰিলে। তেওঁলোকে কথা নুশুনিলে। ওলোটাই কি বুলি ক'লে? বোলে তোমালোকৰ মনবিলাক এতিয়া সৰু ল'ৰা নিচিনা বুলি কৈছে। ঋষিমুনিসকলে সৰু ল'ৰা বুলি কৈছে দেই। তাৰমানে এই চাকিটো জ্বলি আছে, হয়নে? গীতা শাস্ত্ৰত বৰ সুন্দৰ দৰ্শন দিছে অৰ্জুনক ভগৱন্তই। এই চাকিটো জ্বলি আছে, চাকিটো জ্বলি থাকিলে মানে তলৰ অংশ আন্ধাৰ হৈ আছে, অৰ্থাৎ পোহৰ পৰা নাই। তাৰমানে যেতিয়া এজন ব্যক্তিৰ জীৱন যৌৱন থাকে, শক্তিশালী থাকে, বল ধন সম্পদ থাকে, তেতিয়া সি ভৱিষ্যতটো দেখা নাপায়। অৰ্থাৎ মোহৰ অন্ধকাৰত অহংকাৰৰ পৰ্দাখনে ঢাকি ৰাখি থয়। ঢকাৰ কাৰণে সি ভৱিষ্যতটো দেখা নেপায়। তেতিয়া সেই ঋষিসকলক কি বুলি কৈছে? বোলে তোমালোকৰ মনটো এতিয়া সৰু ল'ৰাৰ নিচিনা, গতিকে তোমালোকে যি মন যায় তাকে কৰিছা, তোমালোকৰ কথা শুনিলে নহ'ব, ল'ৰা ধেমালি কৰিবলৈ আহিছা, হয়নে? এনেধৰণে তেওঁ ঋষিসকলক অপমান কৰিলে। বোলে আজিৰ পৰা যিমান যজ্ঞ কৰা মোৰ নামতে কৰিব লাগিব, যিমান পূজা কৰা মোৰ নামতে কৰিব লাগিব, মোকে পুজিব লাগিব, মই ঈশ্বৰ। এই বুলি যেতিয়া অপমান কৰিলে, ঋষিসকলৰ খং উঠিল। আৰু খং উঠিলত ঋষিসকলে কি কৰিলে? তেওঁক মন্ত্ৰৰ দ্বাৰা, মন্ত্ৰত শক্তি আছে দেই, মন্ত্ৰত বহুত শক্তি আছে, মন্ত্ৰৰ দ্বাৰা সেই বেনক অভিশাপ দিলে। আৰু বেন লগে লগে
সেই মানে ৰাজসিংহাসনৰ পৰা খহি তলত মাটিত পৰিলহি। বেন এনেকৈ মৃত্যু হোৱাৰ পিছত বহুত দিন গ'ল আৰু তাৰমানে সেই বেনৰ যিটো ভৰি, সেই ভৰিটোক মাকে বিভিন্ন ধৰণৰ ঔষধি গুণেৰে শৰীৰটো নপচিবলৈ নিগেৰিবৰ কাৰণে ধুনীয়াকৈ থৈ দিছিল। কাৰণ মাক যিমান মাকে বহুত মৰম চেনেহ কৰিছিল। মাকে তেওঁক মানে ভাল পাইছিল, যদিও অত্যাচাৰী আছিল মাকে ভাল পাইছিল। তেনেধৰণে তেতিয়া ঋষিমুনিসকলে আকৌ মনতে ভাবিলে, তেওঁলোকে এদিন সেই মানে নদী কিনাৰত বহি থাকোঁতেই চোৰ ডকাইত কৰা কেইটামানে ধন সম্পদ লুটি নিয়া দেখি পালে। তেতিয়া তেওঁলোকৰ মনত চিন্তা আহিল যে ৰাজ্যত যদি ৰজা নাথাকে তেতিয়াহ'লে ইয়াত চোৰ ডকাইতৰ সংখ্যা বৃদ্ধি পাব, ইয়াত মানে বিভিন্ন অনৈতিক কাৰ্যবিলাক আগবাঢ়িব। গতিকে মই শাসন ব্যৱস্থাটো ৰাখিবৰ কাৰণে আমি পুনৰ আকৌ কিবা এটা চিন্তা কৰিব লাগিব। এনেধৰণে চিন্তা কৰি তেওঁলোকে কি কৰিলে, এই বেনৰ যিটো শৰীৰ আছিলে সেই শৰীৰটোক মঠিবলৈ আৰম্ভ কৰিলে। যেতিয়া মথন কৰোঁতে তেওঁ এই উৰুত প্ৰথমতে মথন কৰিছিল। এই উৰুত মথন কৰোঁতে এটা কিটকিটীয়া কোলা জীৱ জন্ম হ'ল। আমাৰ চন্দন কোঁৱৰ বাবে কৈছিলে কথাটো। কিটকিটীয়া জীৱ জন্ম হ'ল আৰু জন্ম হৈয়ে ঋষিমুনিসকলক প্ৰণাম কৰিলে, বোলে মোৰ কাম কি, দায়িত্ব কি। তেতিয়া ঋষিমুনিসকলে দেখি ভয় খালে, বোলে এইটো দেখোন বৰ বিভৎস ৰূপ, ই দেখোন ভাল কৰিব নে কাল কৰিব। তেতিয়া ঋষিমুনিসকলে চিন্তা কৰি ক'লে, নিচিত। সংস্কৃতত নিচিত মানে বহিবলৈ কৈছে, বহি যোৱা। তাক বহিবলৈ ক'লে, তুমি ইয়াতে বহা নিচিত। সেইকাৰণে তেওঁৰ নামটো নিষাদ ৰাজ হ'ল। তেতিয়াৰ পৰা নিষিদ হ'ল, নিষিদৰ পৰা নিষাদ ৰাজ। আৰু সেই নিষাদ ৰাজক তেওঁ কি কৰিলে, সেই হাবিৰে বনৰ ৰজা পাতিলে। আৰু সেই দৰ্শনটো আমি ৰামায়ণতো পাওঁ। সেই নিষাদ ৰাজৰ কথা আমি পাওঁ। যেতিয়া তেওঁ বনলৈ গৈছিলে প্ৰভু ৰামচন্দ্ৰ, তেতিয়া নিষাদ ৰাজে সহায় কৰিছিলে। গতিকে সেই তেতিয়াৰ পৰা তেওঁ বনৰ ৰজা হ'ল। আৰু তাৰপিছত তেওঁলোকে কি কৰিলে, বেনৰ পিঠি অংশ মথন কৰিলে। পিঠি মানে বাহু, বাওঁ বাহুটো মথন কৰিলে আৰু সোঁ বাহুটো মথন কৰিলে। বাওঁ বাহুটো মথন কৰাৰ পিছত আৰু সোঁ বাহুৰ পৰা ভগৱন্ত নিজেই জন্ম হ'ল পৃথু, আৰু বাওঁ বাহুৰ পৰা অত্ৰি হিচাপে মানে মা লক্ষীয়ে জন্মগ্ৰহণ কৰিলে, অৱতাৰ ধাৰণ কৰিলে। দুজন জন্ম হৈছে। আৰু সেই তেওঁলোকক ধুনীয়াকৈ সেই ৰাজশাসন দিলে, আৰু সেই ৰাজশাসনত তেওঁলোকক ৰাজপাত দিলে। আৰু সেই পৃথু অৱতাৰক বিভিন্ন ধৰণে তেওঁ দেৱী দেৱতাসকলে আহি বস্ত্ৰ ভূষণ পোষণ দিলে, তেওঁলোকক উৎসৰ্গা কৰিলে। এনেকৈ কৰোঁতে ইতিমধ্যে আকৌ যেতিয়া বেন অত্যাচাৰী আছিলে, তেতিয়া কি হ'ল, পৃথিৱীয়ে নিজৰ যিখিনি শক্তি আছিলে, নিজৰ যিখিনি বৈভৱ আছিল, সেই বৈভৱখিনি লুকুৱাই থৈ দিছিল, যে সেই অধৰ্মীসকল অত্যাচাৰীসকল বাঢ়ি যোৱাৰ কাৰণে। তেতিয়া পৃথু ৰজাই মানে দেখিলে, ৰাজ্যত দেখোন এনেকুৱা অৱস্থা হৈছে, প্ৰজাৰ দুৰ্দশা অৱস্থা নাই, প্ৰজাবিলাকে খাবলৈ পোৱা নাই। তেতিয়া তেওঁ মন্ত্ৰীক সুধিলে, কিয় এনেকুৱা হৈছে। তেতিয়া তেওঁলোকে ক'লে যে বোলে ৰাজন, এই পৃথিৱী মাতৃয়ে তেওঁৰ সমস্ত বৈভৱ নিজৰ গৰ্ভত ধাৰণ কৰিছে, সেইকাৰণে এনেকুৱা হৈছে। তেতিয়া তেওঁলোকে পৃথু ৰজাৰ খং উঠি পেলাই ক'লে, বোলে মোৰ ৰাজ্যত মোৰ প্ৰজাসকলক ইমান দুৰ্দশা কৰিছে, গতিকে মই পৃথিৱী বধৰ হেতু উপায় ল'ব লাগিব। এনেকৈ কৰি তেওঁ পৃথিৱীক যেতিয়া বধ কৰিবলৈ উদ্যত হ'ল, তেতিয়া তেওঁ এজনী গাই গৰুৰ ৰূপ ধাৰণ কৰি মানে পলাবলৈ আৰম্ভ কৰিলে। পলাই বিভিন্ন জেগাত পলাই লাষ্টত বাচিব নোৱাৰি আকৌ পৃথু ভগৱন্ততে শৰণ ল'লে। শৰণ লৈ কাকুতি প্ৰাৰ্থনা কৰিলে, বোলে প্ৰভু তুমি কৃপা কৰা, বচোৱা, তুমি মোক মাৰিব নালাগে, নেমাৰিলেও তুমি যি বিচাৰা, প্ৰজাই যি বিচাৰে সকলোখিনি পাব,
গতিকে তুমি মোক দোহন কৰিব লাগিব, মই গাই ৰূপে আছোঁ, গতিকে তুমি মোক দোহন কৰিব লাগিব, তোমালোকে দোহন কৰিলে যোনে যি বিচাৰা তাকে পাবা। এনেধৰণে যেতিয়া ক'লে তেতিয়া বিভিন্ন ধৰণৰ ইয়াত ভাগৱতে কৈছে সমস্ত জগতে তেওঁলোকৰ প্ৰয়োজনীয় বস্তুবিলাক সেই গাভীৰূপী পৃথিৱীৰ পৰা দোহন কৰিলে। যক্ষ ৰক্ষসকলে, দেৱতা দৈত্যসকলে, নৰসকলে, ভূত প্ৰেত, য'ত যিমান প্ৰাণী যিমান আছে, জগতৰ যিমান প্ৰাণী সকলোৱে নিজৰ নিজৰ বস্তুবিলাক দোহন কৰিলে। তাৰপিছত পৃথু ৰজাই তেওঁ নিজৰ অস্ত্ৰৰ দ্বাৰা, পৃথিৱীখন বহুত উখল মাখল হৈ আছিলে, এইটো বহুত সুন্দৰ এটা দৰ্শন আছে। তাৰ আগলৈকে পৃথিৱী হিচাপে জনাজাত নাছিল, ধৰণী হিচাপে জানিছিল। কিন্তু যেতিয়াই পৃথু ৰজাই, পৃথু ভগৱন্তই অৱতাৰ লৈ সেই উখল মাখল পৃথিৱীক নিজৰ ধনুশৰেৰে সমান কৰিলে, পৃথু ৰজাই সমান কৰাৰ কাৰণে পৃথিৱীৰ নাম পালে, হয়নে? আমি কোৱাই হৈছিলে আপোনালোকক যে আমি ইমানৰ যোগ্য পাত্ৰ নহয় বুলি। বাৰু তথাপিতো ভগৱন্তই হৃদয়ত থাকি যি দুই এটি কথা প্ৰকাশ কৰে আমি তাকে আলোচনা কৰিবলৈ যোৱা হ'ব। এতিয়া আমাৰ দেউতাই কথাটো কৈছে সুন্দৰকৈ যে দোহন তেওঁ মানে কেনেধৰণে দোহন কৰিলে বা জীৱবিলাকে সেই বৎস ৰূপ ধৰি কেনেধৰণে তেওঁৰ পৰা সেই বস্তুবিলাক আহৰণ কৰিলে, এই কথাখিনি তেওঁ কৈছে। আৰু এটি কথা কৈছিলে কিবা জীৱ আত্মাৰ, কৃষ্ণ, হয় হয়। ইয়াতে কৈছে যে দোহন মানে হৈছে খিৰোৱা। সেই পৃথিৱীয়ে ৰূপী মানে হেৰিয়ে কৈছিলে যে ভগৱন্তক কৈছিলে যে তোমালোকে যি যি বিচাৰা সেয়াই পাবা, মোক দোহন কৰিব লাগিব, অৰ্থাৎ মোৰ পৰা বিচাৰিব লাগিব। মানে কি কৰিব লাগিব? আমি দৰ্শনটো অমৃত বস্তুটো ল'ব লাগিব তাৰ পৰা, হয়নে? এইটো কাহিনী আকাৰে আমি বুজিছোঁ, ইয়াত আধ্যাত্মিক দৰ্শনো আছে। গতিকে সেই যিটো ব্যৱস্থা, যিটো দোহন কৰাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো হৈছে যে আপুনি মই, ইয়াত কৈছে বিভিন্ন ধৰণৰ ৰূপ লৈ পেলাই ইয়াত বৎস ৰূপ ধাৰণ কৰিলে বুলি কৈছে। নানা বৎস নানা পাত্ৰ নানা ক্ষীৰচয়, এহি নানা ভাৱে দুহিলন্ত সমস্তয়। তাৰমানে সেই জীৱবিলাকেই কি হৈছে? বৎস হৈছে। তাৰমানে আপুনি মই যদি গাই এজনী খীৰাবলৈ লওঁ, তাতে প্ৰথমতে এটা পোৱালীয়ে পিয়াই ল'ব লাগে, হয়নে নহয়? নহ'লে কিন্তু গাখীৰ খীৰাবলৈ অসুবিধা হয়। ঠিক তেনেকৈ ধৰণে সেই জীৱবিলাককো বৎস ৰূপত কি কৰিলে? সজাই লৈ সেই পৃথিৱী মাতৃৰ পৰা সেই মানে যাক যেনেধৰণে দ্ৰব্য বস্তু লাগে সেইবিলাক তেওঁলোকে দোহন কৰিলে, পালে। আমি এনেধৰণে বস্তুটো পোৱা হৈছে। আৰু আধ্যাত্মিকতালৈ যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে আমাৰ চন্দন কোঁৱৰ বাপে এটি কথা কৈ গ'ল যে আপুনি মই মনক যেতিয়া মন্থন কৰিম, মন্থন কৰাৰ লগে লগে এটা বেয়া বস্তুবিলাক প্ৰথমতে ওলাব, আৰু তাৰ পিছতে এই ভাল বস্তুবিলাক অৰ্থাৎ সম্পদবিলাক, অমৃতবিলাক, সাত্বিক গুণবিলাক, সত্য, শৌচ, ক্ষমা, দয়া, এই বস্তুবিলাক ওলাবলৈ আৰম্ভ কৰিব। গতিকে এই বস্তুখিনিক কোৱা হৈছে আপুনি মই কিহে মথন কৰিব লাগিব? এতিয়া নাম অমৃতেৰে মথন কৰিব লাগিব মনটো, আমাৰ হৃদয়খন। সেইকাৰণে ইয়াত কৈছে, গতিকে সেই যিটো দোহন, গাখীৰ যিটো দোহন ব্যৱস্থা, এইটো অমৃত নাম বস্তুক আমি দোহন কৰিব পাৰিব লাগিব। আমি এনেধৰণেহে পাইছোঁ। গতিকে আমিও আপোনালোকক কৈছোঁৱে যে আমি সিমানৰ যোগ্য পাত্ৰ নহয়, তথাপিতো যেনেধৰণে আমি বুজি পোৱা হৈছে কথাটো তেনেধৰণে কোৱা হৈছে। এতিয়া এনেধৰণে তেওঁ বিভিন্ন ধৰণে গৈ যেতিয়া সকলোৱে নিজৰ বস্তুবিলাক পালে, পোৱাৰ পিছত সন্তুষ্ট হ'ল। সকলোৱে সন্তুষ্ট হোৱাৰ পিছত এতিয়া মানে সেই পৃথু ভগৱন্ত যদিও ভগৱন্তৰে অংশ, তথাপিতো তেওঁ কৃষ্ণৰ ভকত আছিল, ভগৱন্তৰ অংশ। তেতিয়া তেওঁ ঈশ্বৰক ভজিবৰ কাৰণে যজ্ঞ আৰম্ভ কৰিছে। আৰু সেই যজ্ঞৰ দ্ৰব্যবিলাক ত্ৰিদশ দেৱতা আহি যোগান ধৰিছে।
যোগান ধৰিলত ইতিমধ্যে আকৌ কি হৈছে 100 ভাগ যজ্ঞ কৰিলে ইন্দ্ৰপদ পাব বুলি ইন্দ্ৰই মনতে ভয় কৰিছে আৰু ভয় কৰি তেওঁ মানে কি কৰিবলৈ গ'ল এই পৃথু ৰজাৰ যজ্ঞ ভংগ কৰিবৰ কাৰণে ঘোঁৰাটো মানে চুৰ কৰিবলৈ বিচাৰিছে গতিকে এইখিনিলৈকে পাঠ গৈছে সেইকাৰণে আপোনাৰ মোৰ ভক্তিটো বাধা আহিব পাৰে কোনো ডাঙৰ কথা নহয় ইয়াতে যেনেধৰণে পৃথু অৱতাৰত ভগৱন্তৰ সেই যজ্ঞ ভংগ কৰিবৰ কাৰণে ইন্দ্ৰই মানে আমনি কৰিছে গতিকে আপোনাৰ মোৰ ভক্তিটো বাধা আহিব পাৰে গতিকে সেই বাধা বিঘিনিক আপুনি মই নেওচি আগবাঢ়িব লাগিব বোলে এইজনে বোলে এইটো বয়সতে ধুতি চেলেং পিন্ধি নামঘৰলৈ আহিছে এইজনে এনেকৈ যদি আপোনাক মোক নিন্দাও কৰিছে কোনোবাই তাত শুনিবলৈ মানা কৰিছে আৰু কেতিয়াবা কি বুলি কয় বোলে এইজনে আগচোৱা সময়ত বহুত বেয়া কাম কৰিলে ইমান বোলে ডকাইত কামবোৰ কৰি পেলাই এতিয়া আকৌ বোলে ভকতি দেখুৱাইছে নামঘৰলৈ যায় এতিয়া হয়নে এই এনেকৈ ধৰণে যিকেইটা কথা নিন্দা কৰে এই কথাবিলাকত কাণ কৰিবলৈ মানা কৰিছে সেইকাৰণে গুৰুজনাই কীৰ্তনত লিখিছে বোলে হে নৰসকল কোনোবাই নিন্দা কৰিব পাৰে কোনো ডাঙৰ কথা নহয় কিন্তু তোমালোকে সেই নিন্দাবিলাক নুশুনিবা অকলিৰ হৰিৰ অ হৰি নাম যা অ পাপীৰ নিন্দাত নেদিবা কাণ কলিৰ ধৰ্ম হৰিনাম জান পাপীৰ নিদান নেদিবা কাণ এই কলিযুগত ঈশ্বৰৰ নাম বস্তুকে হাৰুগত কৰি আগবাঢ়া তেতিয়াহে মুকুতি পাবা অৰ্থাৎ পৰমানন্দ পাবা জীয়াই থাকোঁতেই সেইকাৰণে কৈছে যে তোমালোকে সেইসকল পাপীয়ে নিন্দা কৰিলে নুশুনিবা নিজৰ কাম কৰি যোৱা এতিয়া কেনেধৰণেনো সেই যজ্ঞৰ ঘোঁৰাবিলাক অপহৰণ কৰিব আৰু ইয়াৰ ফলটোনো কি হয় আমি এইখিনিত পাম সুন্দৰকৈ তেওঁ ইতিমধ্যে এবাৰ যজ্ঞৰ ঘোঁৰা চুৰ কৰিছে ইন্দ্ৰই আৰু তাকে দেখি অত্ৰি মুনিয়ে গম পায় তেওঁ পুত্ৰক মানে পৃথু ৰজাৰ পুত্ৰক কৈছে যে শুনিও ৰাজকুমাৰ তোমাৰ পিতৃৰ ঘোঁৰা হৰে সেই দুৰাচাৰ পুৰন্দৰে ইন্দ্ৰই তোমাৰ পিতৃৰ সেই যজ্ঞ ঘোঁৰা লৈ থৈ দিছেগৈ চুৰ কৰি নি গতিকে ঘোঁৰা চুৰ কৰিলে যজ্ঞ সফল নহ'ব গতিকে তুমি তেওঁক বধ কৰি ঘোঁৰাটোক ঘূৰাই আনা এইখিনিলৈকে পাঠ গৈছে কৃষ্ণ